নমস্কাৰ গুড ইভিনিং আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকসকলকে স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোকে দেখিবলৈ গমেই পাইছে ক'ত আছোঁ। মই আছোঁ পলাশবাৰী ৰাস মহোৎসৱত আৰু এইবাৰ ৰাস মহোৎসৱৰ কিছু অংশ আপোনালোকক দেখা ভিডিঅ'ৰ জৰিয়তে পলাশবাৰী এণ্ট্ৰেন্স ভাগত গোবৰ্ধন পৰ্বতত ওলাইছে আৰু ভিতৰত খুব ধুনীয়াকৈ লাইটবোৰ বনাইছে, লাইটে সজ্জিত ৰাখিছে আৰু এণ্ট্ৰেন্স ভাগত দেখিবলৈ পাইছে আপোনালোকে এয়া পূজা মণ্ডপ ভাগ য'ত কৃষ্ণৰ ৰাসলীলা গোটেইখিনি দেখুওৱা হয় আৰু সৰু সৰুকৈ কৃষ্ণৰ জন্ম গোটেইখিনি দৰ্শোৱা হৈছে আৰু এয়া হৈছে বৃন্দাবনৰ যিখিনি অংশ বৃন্দাবন য'ত আছে আৰু এয়া এণ্ট্ৰেন্স ভাগৰ প্ৰথমখিনি দেখিবলৈ খুব ধুনীয়া পাইছে। এইবাৰ লটাৰী খেলাখন নাই, আপোনালোকে লটাৰী খেলাখন মনোযোগ কৰিছেনে নাজানো। আৰু এয়া মীনা বজাৰৰ ভিতৰত ভাগে ঠিক তেনেকুৱা আগৰ দৰে তেনেকুৱাকৈ ধৰণৰ আছে, দেখিবলৈ খুব ধুনীয়া হৈছে। আহল বহল জেগা স্পেচ বহুতখিনি আছে। পলাশবাৰী ৰাস মহোৎসৱ আপোনালোকে উপভোগ কৰিবলৈ আহিব পাৰে। দেখিবলৈ খুব ধুনীয়া, বহুত বেছি বৰ্তমান মানুহৰ উপস্থিতি হৈছে। কণ ভাইটি ভণ্টিসকলৰ বাবে সৰু সৰু ট্ৰেইন আছে। ৰিলছ বনাই ভাল পোৱা মানুহসকলৰ বাবে